কিবা এটা কৰা উচিত হ'ব নহলে মোৰ ছোৱালীজনীয়ে কষ্ট পাব যিটো মই সহ্য কৰিব নোৱাৰিম মই একো নকওঁ নিবিৰ কিন্তু নিজৰ পৰিয়ালৰ বাবে কোন আপোন আৰু কোন পৰ সেয়া চিন্তা কৰি চোৱাৰ তোমাৰ সময় আহি গৈছে আৰু মোক নিজৰ পত্নী বুলি কৈছা যিহেতু অন্তৰৰ পৰাও মোক পত্নী হিচাপে ভাবিবলৈ আৰম্ভ কৰা নহলে হয়তো কথাবোৰ তুমিও ভবাৰ দৰে সহজ আৰু সৰল হৈ নাথাকিব নিবিৰ মোক কেনেকৈ কোৱা শুনিলে নিবিৰে তোমাক কিমান বেয়া পাব তুমি জানানে আপুনি এতিয়া মোক নিবিৰৰ ভয় দেখুৱাই ভাবুকিও দিছে নেকি মাহী যদি আপুনি ভাবিছে যে মই নিবিৰক ভয় কৰি মোৰ লগত হোৱা অন্যায়বোৰ সহ্য কৰি থাকিম তেনেহলে কিন্তু আপুনি দিনতে সপোন দেখাৰ বাহিৰে আন একো কৰা নাই তোক পৰিণীতাক লাগে নে মোক আজি তই কবই লাগিব মা যিজনী ছোৱালীয়ে তাইৰ বুকুত আঘাত দি নিজে সুখৰ জীৱন কটাই আছে সেই ছোৱালীজনীৰ কাৰণে সি জীৱন শেষ কৰিব ওলাইছে তোক মই কিমান বুজাম হা মই নিজকে শেষ কৰিব খোজা নাই মা কথাবোৰ নুবুজা মানুহৰ দৰে কিয় কোৱা তুমি মোৰ মা হৈ মোক সাপোৰ্ট কিয় নকৰা সাপোৰ্ট কৰা নাই তোক হা তোক সাপোৰ্ট কৰিয়ে তোৰ ধ্বংস চাবলগীয়া হৈছে মোৰ হা মা তোমাক কি দৰে বুজাও মই মোক সহজ হবলৈ অকমান সময়টো দিয়া মইতো যন্ত্ৰ নহয় দৰকাৰ হলে যন্ত্ৰও হ'ব লাগিব এইখন পৃথিৱীত জীয়াই থকাটো ইমান সহজ কথা নহয় পদে পদে বাধা পদে পদে বিপদ সেইকাৰণে কৈছো তোৰ কোনো আকুৰ গুজ কথা মই আৰু নুশুনো মা কথাবোৰ কিবা দেখোন জটিল হৈ পৰিছে মা কি হৈছে মই একো ধৰিবই পৰা নাই এই পৰিস্থিতিত আমি ধৈৰ্য ধৰিব লাগিব মাজনী মানুহৰ জীৱনলৈ এনেকুৱা সময় কেতিয়াবা আহে কিমান যে হাঁহি ধেমালিৰ ঘৰ আছিল আমাৰ দাদাৰ বিয়াৰ পিছৰে পৰা দেখোন নিবিৰৰ বিয়াৰ পাছৰ পৰা আমাৰ ঘৰত সমস্যাৰ আৰম্ভ হোৱাটো সময়ৰহে কথা সেই সময়ত তাৰ বিয়া নোহোৱা হলেও আমাৰ ঘৰে এইবোৰ সমস্যা চাগে আহিলেইহেঁতেন তথাপিও ৰাজশ্ৰী মাহীয়ে কোৱা কথাবোৰ ৰাজশ্ৰীয়ে কোৱা সকলোবোৰ কথাটো সঁচা বুলি মানি লৈছ কিয় লৈছ মানি লোৱা নাই মা কিন্তু কথাবোৰ কৰবাত নহয় কৰবাত দেখোন মিলিয়ে যায় তুমি ৰাজশ্ৰী মাহী কোৱাৰ দৰে সেই বাবাজীজনৰ ওচৰত গৈ যে কথাবোৰ কৈ থাক নহয় সেইবোৰ একো হোৱা নাই সেইবোৰ সকলো সময়ৰ খেল আৰু সময়ৰ ঘা সেদিন সময়েই শুকুৱাব কেইদিনমান মাত্ৰ ধৈৰ্য ধৰি অপেক্ষা কৰ কোম্পানী এক্সপানশ্যন কৰা হ'ল কিমান আশা কৰিছিলো কাম কৰিবলৈ পাম বুলি এতিয়া সেইটোও যাওঁ বৌজনী আহিব আমি আনন্দত থাকিম বুলি ভাবিছিলো কিন্তু এতিয়া দেখিছো সেই আনন্দখিনিও আমাৰ নোহোৱা হৈ যাব আৰু কিছুদিন চাওঁ তাৰ পাছত মই নিজেই কিবা এটা কৰিব লাগিব সকলোৰে লগত মই নিজেই কথা পাতিম মা চোৱা নিবিৰ তুমি কেৱল মোৰ জোঁৱাইয়ে নহয় মোৰ নিজৰ ল'ৰাৰ দৰে এনেও মোৰ যি আছে মোৰ পিছততো এই সকলোবোৰ মাজনীৰে হ'ব দিয়াচোন মাজনীয়ে মনটো বৰ বেয়া কৰিছে সেইকাৰণে মই তোমাক ফোন কৰিছিলো যদিও তাই নৰ্মেলি থাকে কৰবাত হয়তো হেৰুৱা অতীতটোক লৈ তাইৰ অশান্তিও নথকা নহয় মা দেউতা চাও মই পৰীক যিমান পাৰো মৰমত ৰাখো কোনো পধ্যে যাতে তাই মনত জোৰ দিব নালাগে তাৰ বাবে মই যত্ন কৰো কিন্তু কেতিয়াবা তেওঁ তাই সৰুৰে পৰা বৰ আঁতৰত ডাঙৰ হৈছে আমাৰ প্ৰতিপত্তিও তাইক কেতিয়াও চুব নোৱাৰিলে আন বহুত ছোৱালীৰ দৰে তাই এটা চিম্পল লাইফ লিড কৰি আহিছে হঠাতে যে এইবোৰ কি হৈ গ'ল তেনেকুৱা চিন্তা কৰিবলগীয়া একো হোৱা নাই দেউতা আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক মই কেতিয়াও পৰিয়ে দুখ পোৱা এনেকুৱা কামেই নকৰো বা আজিলৈকে কৰাও নাই
কিন্তু তাই এনেকুৱা কিছুমান কথাক লৈ বৰ চিন্তা কৰে। মোৰো সেইটোৱে চিন্তা। তোমাৰ মায়ে তাইক বৰ মৰম কৰে, সেয়া আমি দেখিছো। তোমাৰ ওপৰতো আমাৰ বিশ্বাস আছে, কিন্তু মাজনীৰ অশান্তি যেন অইন কৰবাতহে। নিবি, তুমি অলপ সচেতন হবা। মই বুজিব পাৰিছো মা। তাই যাতে তাইৰ মনৰ অৱস্থাৰ কাৰণে কেতিয়াও বিপদত নপৰে, সেই কথা ভাবেই মই তাইক পত্নী হিচাপে আঁকোৱালি লৈছো। গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক। ৰণ, সঁচা কথা ক'বলৈ গ'লে মই যে এনেকৈ কাৰোবাক কেতিয়াবা লগ কৰিম, কাৰোবাৰ লগত সময় কটাম, সেই কথা কেতিয়াও ভবা নাছিলো। কিন্তু কি মোৰ লগত সময় কটাই তুমি বেয়া পোৱা নেকি? কোৱা, মই লগ নকৰো তোমাক। তেনেকুৱা একো কথা নহয়। আচলতে মা আৰু দাদাৰ বাহিৰে মই বেলেগ এখন পৃথিৱী কেতিয়াও কল্পনাই কৰা নাই। কিন্তু তোমাক লগ পোৱাৰ পিছত মোৰ দেখোন কথাবোৰ নতুনকৈ ভাবিবলৈ মন গৈছে। মই হয় তেনেকুৱা। এতিয়া কোৱা, কালি ৰাতি তুমি মোৰ লগত কিয় ভালদৰে কথা পতা নাছিলা? কি হৈছেনো? নাই, অলপ ঘৰুৱা প্ৰব্লেম। ঘৰুৱা প্ৰব্লেম? মইনো কোন ঘৰৰ কথা ক'বলৈ ন? তুমি যদি মোক ভাল বন্ধু বুলি ভাবা ক'ব পাৰা, মই কিজানি কিবা ছল্ভ কৰি দিবই পাৰো। কেৱল বন্ধুৱে নে ৰণ? তেতিয়াহ'লে কিবা বেলেগ নেকি প্ৰীতি? আচ্ছা, আৰু কোৱাচোন, তোমাৰ নবৌৰ কি খবৰ? নবৌক লৈতো সকলো সমস্যা। থাকক দিয়া, পাছত লাহে লাহে কম। নবৌক লৈ সমস্যা? কি সমস্যা? তোমাৰ দাদাৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা? সকলোৰে লগতেই সম্পৰ্ক ভাল, কিন্তু সময়বোৰ দেখোন এতিয়াই নকওঁ দিয়া, কামবোৰ হেনো হোৱাৰ আগত ক'লে নজৰ লাগে। তয়ো যে আচৰিত পৃথিৱীৰ বস্তু দেই। আজিকালিৰ দিনতনো আৰু মানুহে এই নজৰ লগা, কিবা লগা এইবোৰ কথা বিশ্বাস কৰেনে? বাৰু যিয়ে নকৰ কিয় ভাবি চিন্তি কৰিবি। খুৰাদেউৰ একমাত্ৰ ভৰসাটো তয়েই। তাকেই। বাকী যিসকলে কৰিব পৰা অৱস্থাত আছিল, তেওঁলোকেতো সময়ত একো গুৰুত্বই নিদিলে। এতিয়া খালী ঠাইবোৰ ময়ে পূৰণ কৰিব লাগিব আৰু। মা, পলম কৰিলি দেখোন নিবিৰ। তোমালোকৰ মেচমেল শেষ হোৱা নাই নহয়নে? আজি পিছে কি বিষয়ত মাহি? তোমালোকৰ মেচমেল শেষ হোৱা নাই নহয়নে? আজি পিছে কি বিষয়ত মাহি? লক্ষ্মী, কলংকিনী, অমংগল, কলা ছায়া, আজি আছেনে আলোচনাখনত? এইবোৰ তই কি কৈ আছ নিবিৰ? কি হ'লনো? আমি বেলেগ এটা কথাহে পাতি আছিলো। মানে নিবিৰ, মানে মাহী, মই কমকৈ কথা কওঁ, কিন্তু এইটো অৰ্থ নহয় যে মই মুখৰ বা অন্ধ। মই এটা কথা কৈ থলে ভাল পাম যে মোৰ সংসাৰত কিছুমান কথা কিছুমান মানুহে মাত নামাতিলে মই বেছি ভাল পাম। নিবিৰ, কি কৈ আছ তই? ঘৰখন এনেই এটা সমস্যাৰ মাজত সোমাই আছে, তাতে তই এনেকুৱা বিভেদনা কথাবোৰ কেনেকৈ ভাবিব পাৰিলি? এই সময়ত আমি সকলোৱে একগোট হৈ সমস্যাৰ সন্মুখীন হোৱাটোহে কথা। মুঠি মৰাৰ আগতে হাতৰ আটাইকেইটা আঙুলি চাই ল'ব লাগে মা। আঙুঠি বোলা বস্তু কিছুমানে আঙুলিত পিন্ধিলে তেনেহ'লে কিন্তু মুঠিটোত জোৰ নাপায় মা। আজি জীৱনত নিবিৰে মোক প্ৰথমবাৰৰ বাবে এনেকৈ কৈছে। মোৰ কথাবোৰ তোমালোকৰ ভাল নালাগে বুলি জানো, কিন্তু পৰিৱৰ্তনবোৰ দেখোন তোমালোকৰ চকুৰ আগতে দেখিলা বাইদেউ। শুৱনি কথাত কোনে কি আলোচনা কৰে তুমি মইনো কেনেকৈ জানো?
মই নতুনকৈ আৰু একো নকওঁ। মই মাত্ৰ এটা কথা সদায় কওঁ, তই নিজক পাহৰি নাযাবি, হেৰুৱাই নেপেলাবি নিজকে। কাৰণ পৃথিৱীত সকলো শেষ হৈ গ'লেও তোক জীয়াই ৰাখিব তোৰ ভিতৰৰ মানুহজনেহে। মই জানো মা, সেইবাবে মোৰ ভিতৰৰ মানুহজনক মৰি যাব দিয়া নাই। ৰণক সদায় ৰণ যোৱাৰ বাবে সাজু কৰি আছো। আজিকালিচোন আমাৰ কাৰণে প্ৰতিটো দিনেই একো একোখন ৰণ। জীৱনটোৱেই যুদ্ধ। এইটো বয়সতে তই কিমানখন ৰণৰ মুখামুখি হলি ভাবচোন। মই হাৰ মনা নাই মা, মই ভাগৰি পৰা নাই, নপৰো মা। মই মোৰ ইচ্ছাৰ সকলো বস্তু নিজৰ কৰি সিদ্ধান্ত হওঁ। বিভা, কি হ'ল? মোৰ মনটো ভাল লাগি থকা নাই। কিবা যেন কিনো হ'ল আকৌ? মাজনীলে বৰকে মনত পৰিছে। তাইক মই ফোন কৰিছিলোঁ, ফোনটোও নালাগিল। আচ্ছা ৰবা, মই এটা ফোন কৰিছোঁ। নালাগে ৰ'ব এতিয়া কৰিব। তেনেহ'লে নিবিৰকে ফোন কৰোঁ। একে কথা নহয় জানো, নিবিৰক কৰা মাজনীক কৰা। তুমি চিন্তাতে পেলাই দিলা নহয়। সেইকাৰণে মোৰ আপোনাক কিছুমান কথা ক'বলৈ মন নাযায়। কথা এটা কোৱাৰ লগে লগে চিন্তা টেনশ্যন আৰম্ভ হৈ যায়। হ'ব দিয়ক, কাইলৈ কথা পাতিম। আৰু দৰকাৰ হ'লে কাইলৈ আমি এপাক যামেই। আপুনি এতিয়া শান্তিত থাককচোন। তুমি বা মাজনী শান্তিত নাথাকিলে মই কেনেকে শান্তিত থাকো তুমি কোৱাচোন? মা, উঠকচোন, মেডিচিনখিনি খাই লওক। দিয়া। নিবিৰ ওলাই গ'ল নেকি অপৰিমা? মা। মোক দেখোন আজি মাত নিদিয়াকৈ ওলাই গ'ল। আজি এওঁৰ লগত ময়ো কথা পাতিবলৈ সুবিধাই নাপালো। লওক। কোম্পানীৰ অৱস্থাই তাক বৰ চিন্তাত পেলাইছে। তুমি তাক অলপ চাবা। এতিয়াতো মোতকৈ সি তোমাৰ লগতহে বেছি কথা বতৰা পাতিব লাগে। তুমিয়ে চম্ভালিব লাগিব আৰু কথাবোৰ। মা, আপোনাৰ এনেই গাটো বেয়া, তাতে আকৌ এইবোৰ কথা ভাবি আপুনি গাটো বেছি বেয়া কৰি নল'ব। ঠিক আছে বাৰু, এওঁ আহিলে মই প্ৰথমতে আপোনাৰ লগতে কথা পাতিবলৈ ক'ম। দৰকাৰ হ'লে ফোন কৰি ক'ম। ঠিক আছে? নিজৰ ল'ৰাটোৰ লগত কথা পাতিবলৈও এতিয়া এপইণ্টমেণ্ট ল'ব লগা হ'ল। তেনেকুৱা কথা নহয় মা, আপুনিতো জানেই এইকেইদিনে অফিচৰ কামত কিমান টেনশ্যন লৈ আছে। তাতে আকৌ হেৰি নহয়, ৰাজশ্ৰীক এবাৰ মই মতা বুলি ক'বাচোন। তাইৰ লগতো ভালকৈ দুদিনমান কথাই পতা হোৱা নাই। কি যে হৈছে নহয় দেহাটোৰ, ৰুমটোত সোমাই অশান্তিয়ে লাগি গৈছে। আৰু হেৰি কৰাচোন, মোক ফোনটো আনি দিয়াচোন, মই অলপ ঈশ্বৰৰ লগত কথা পাতোঁ। ঠিক আছে মা। শুনকচোন, আপুনি আকৌ এবাৰ ঘৰলৈ আহিবনে? নহ'লে মই ড্ৰাইভাৰলৈ পিছত গাড়ী লৈ যাম। দুটাই মানুহ, বেলেগে বেলেগে দুখন গাড়ী লৈ যামনে? মই আহি যাম দিয়া। এতিয়া মই ড্ৰাইভাৰ লৈয়ে যাম। নহ'লে আপুনি এটা কাম কৰিব, আপুনি কাম বন কৰি আজৰি হৈ ড্ৰাইভাৰক পঠিয়াই দিব। মই ৰেডি হৈ থাকিম, তাৰপিছত অফিচৰ পৰা আমি একেলগে যাম। সেইটোৱে ভাল, মই ফোন কৰিম দিয়া। হ'ব দিয়ক, আপুনি আকৌ বেছিকৈ চিন্তা কৰি নাথাকিব আৰু সময়মতে দৰৱ খাব। ঠিক আছে বাৰু। তোক ক'বলৈ মোৰ এতিয়া একো নাই ৰণ। তই যি ভাল দেখ সেয়াই কৰ, কিন্তু চাবি কেতিয়াবা তোৰ এই অসাৱধানতাই তোক বিপদত পেলাব পাৰে। একো নহয়, মই যি কৰিব ওলাইছো অকল মোৰ প্ৰেমৰ বাবে। সকলো সহ্য কৰিব পাৰি কৈ প্ৰেমৰ পৰাজয় বৰ অসহনীয়। প্ৰেমত পৰাজয় হোৱাৰ যন্ত্ৰণা কি সেয়া মই ভালকৈ জানো ৰণ। কিন্তু তাৰ কাৰণে যিকোনো পদক্ষেপ লোৱাৰ আগতে মই পৰিকল্পনা কৰিছো কৈ। মই ঠেকা খাই খাই শিকিছো বন্ধু।
এইবাৰ আৰু ভুল নহয় মোৰ প্ৰাপ্য মই আদায় কৰিমেই প্ৰাপ্য আদায় কৰিবলৈ যাওঁতে যাতে কাৰো হানি বিঘিনি নহয় সেইটো কথা মন কৰিবি কাৰণ তোৰ সুখ মানে মোৰ সুখ আৰু তই আকৌ এবাৰ কষ্ট পোৱাটো মই চাব নোৱাৰো কষ্টৰ কথা নহয় মোৰ কেঁচা ঘা টুকুৰাত অকণমান মৰম লগাবলৈ চেষ্টাহে কৰিছো তই চাই থাক কথাবোৰ ভালকৈ খুলিও নকয় নতুন চাকৰি জইনো নকৰে খোৱা বোৱাৰ ঠিক নাই কিনো ভাবি থাকে জানো ল'ৰাটোৱে এইখন আকৌ কাৰ ফটো সেমেকা শীত